এইটো কোমোৰা জালি হয় সৰুকে এইটো সবজি বনাই খাব পাৰি এইটো মই ফ্ৰাই কৰি খাব কাৰণে লৈছো ইয়াৰ পৰা এটুকুৰা মই কাটি লম মিহি মিহিকে খিনি কাটি লোৱা হৈ গল গুল গুলকে এখিনি মই বেসন দি ফ্ৰাই কৰিম এনেকে খাবলৈ বহুত ভাল লাগে আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন যদি খোৱা নাই বান্ধৱীসকল কি খবৰ মই কংকনাই মোৰ ইউটিউব চেনেল কংকনা সিম্পল লাইফলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি হলে কেদিনমান মই ভিডিও দিয়া নাই কাৰণ মোৰ ল'ৰাটোৰ এক্সাম আছিলে ফাইনেল এক্সাম আৰু শেষ হ'ল আৰু মই ভিডিও বনাই থাকিম কি পঢ়া নকৰি মানে যদি মোবাইলত লাগি থাকো কিও আহি যায় ওচৰত সেইকাৰণে ভিডিওই বনোৱা নাই আৰু আজি ভাবিছো বনাও কাৰণ তাতৰ এক্সামো শেষ হ'ল আৰু এতিয়া অলপ ফ্ৰী হৈছো সেইকাৰণে আৰু ভিডিও বুলি একো হেৰি নাই সৰু খুৰাকে মানে দুপৰীয়া হৈ আছে আৰু দুপৰীয়া খাজন মই কিছুমান ঘৰুৱা বস্তুৰে কিবা এটা বনাম আৰু সিম্পল মাছ মাংস ইয়াত একো নাই নিৰামিষ হয় চাই থাকিবচোন কেনেকুৱা পালে আৰু কমেন্ট কৰি জনাব ঠিক আছে এইখন হৈছে পানীলাও ঘৰতে পানীলাও লাগি আছে পানীলাও টুকুৰা মই কাটি লৈছো টুকুৰা টুকুৰিকে এইখন মই দালিতে দি দিম দালিত পানীলাও দি খাবলৈ ভাল লাগে খাই চাবচোন এবাৰ কেনেকুৱা লাগে আপোনালোকৰ গম পাব আৰু এইখিনি হৈছে পালেং শাক এইখিনি মই গোটেইখিনি নহয় কেইটামান পাত চাটনি বনাম বুটৰ সৈতে কেইটামান কাবুলি বুট মই তিয়াই ৰাখিছিলো এইখিনিৰ সৈতে অলপ কোমলিছে ইয়াৰ পৰা কেইটামান দি মই চাটনি বনাম আৰু এখন শুকান সবজি বনাবৰ কাৰণে ৰঙলাও বন্ধাকবি আলু আৰু পিয়াজ লৈ লৈছো এখন সবজি বনাম আৰু সবজিখিনি কুটি লোৱা হৈ গল এতিয়া মই পাঁচফোৰণ কেইটামান দিম তেলতে পিয়াজ দিছো এনেকৈ আৰু শুকান সবজিখন বন্ধাকবি ৰঙলাও আলু দি বনাম খিনি কুটি ললো আৰু এইখিনি মই মচুৰ দালি আৰু পানীলাও খতে বইল কৰি লোৱাখিনি তেল মাৰিবলৈ লৈছো ইয়াতে তেজপাত জলকীয়া পিয়াজ দি লৈছো ইয়াতে কেইটুকুৰামান নহৰু থেতালি লৈছো দিব লাগিব এইখিনি মই ভালকৈ ভাজি লওঁ তাৰ পাছত ইয়াতে ৰহুন দি দিম দি দিছো আৰু এইখিনি ভালকৈ ভাজি লওঁ এতিয়া ইয়াতে বইল দালিখিনি দি দিম এনেকৈ দালি প্লেন দালি খোৱাতকৈ এনেকৈ মানে কি লাও কোমোৰা এনেকৈ দি খালেও ভাল লাগে খাবলৈ আপোনালোকে খাইছে চাগে নিশ্চয় মই কেনেকৈ বনালোঁ তাকে দেখালোঁ বাৰু খিনি হৈ গৈছেহি এতিয়া মই ইয়াতে দিম জিৰা অকমান আৰু জিৰা দিলে খাবলৈ ভাল হয় কাৰণে মই অলপ জিৰা দি দিম জিৰা দিয়াৰ পাছত এইখিনি ভালকৈ লৰাই দিলে আমাৰ পানীলাও দালি মচুৰ দালিৰ তৰকাৰীখন হৈ যাব
আৰু এতিয়া মই কোমোৰা কেইটুকুৰা বেচনত লগাই এতিয়া ফ্ৰাই কৰি ল'ম। বেচন নলগোৱাকৈও ফ্ৰাই কৰিলে ভাল হয় খাবলৈ। মই এনেকৈয়ে ফ্ৰাই কৰিছোঁ। অলপ বেচন গাত লগাই দিলেই হ'ল। এনেকৈ ফ্ৰাই কৰি দিলেই হৈ যাব। আৰু এতিয়া মই পালেং শাকৰ চাটনিটো বনাব লৈছোঁ। ইয়াতে জলকীয়া এটা দিছোঁ, ৰহুন কেইফুটামান আৰু দিম আদা এটুকুৰা সৰু সৰুকৈ কাটি। আৰু ইয়াতে মই কাবুলী বুট কেইটাও দি দিম, বেছি নিদিওঁ, এমুঠিমান দিম। এইকেইটাই হৈ যাব। আৰু এতিয়া মই পালেং পাতখিনি ধুই ল'লোঁ আৰু কুটি ল'ম। এতিয়া এইখিনি কুটি লৈ মই মিক্সিত দি দিছোঁ আৰু অলপ সোৱাদ অনুসৰি ইয়াতে নিমখ দি দিছোঁ আৰু মিক্সিত মাৰি দিলে আমাৰ চাটনিখন হৈ যাব। আৰু ইয়াৰ হৈ গ'ল আমাৰ কোমোৰা ফ্ৰাই। এইখিনি এতিয়া গৰমে গৰমে খালেই হ'ল। আৰু ইয়াৰ আমাৰ চাটনি হৈ গ'ল পালেং পাতৰ। চিম্পুলকৈ বনালোঁ। এনেকৈ মাছ মাংস নোহোৱাকৈ চিম্পুলকৈ খায়ো ভাল লাগে কেতিয়াবা। ঠিক আছে তেন্তে আৰু পিছত লগ পাম নেক্সট ভিডিঅ'ত। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।